সকলোকে নমস্কাৰ বুলি কৈ আজিও আৰম্ভ কৰিছোঁ এটা ব্লগ। এয়া বুন্দিয়া লাডু বনাই আছে, মই মাছ বাছি আছোঁ। অকণ কেমেৰাত আবদ্ধ কৰি আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ'। মাছ বচা কামটো মই বহুত বেয়া পাওঁ জানেনে, উপায় নাই। যে কি নহওক, কোমোৰা, পিঁয়াজ, মচুৰ দালি, এইফালে মোৰ মছলা থোৱা টেমাটো দেখুৱাই দিছোঁ। ক'লা বগা কেৰাহীত উতলি আছে তেল। এইফালে চাওকচোন, বৰষুণ পৰি পৰি গোটেই পানী হৈ আছে। মানুহজনক কৈ আছোঁ, আজি 4-5 বছৰ হ'ল শ্বৰ্টখন ঢালা, ইয়াত ঢাকনি এখন দিব লাগে কৈ আছোঁ, কিন্তু মোৰ কথাটো মানুহজনে কাণ দিয়া নাই। যে কি নহওক, মনটো বেয়াও লাগিছে, পানী হৈ যায়, বৰ বেয়া লাগে দেখি। প্ৰথমে এতিয়া মই মাছখিনিকে ভাজি লওঁ, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ আজি মই কি ৰান্ধিম। মাছখিনি ভাজি হোৱাৰ পাছত এটা কেৰাহী পাতিলোঁ, অকণমান পাঁচফোৰণ দি দিলোঁ, ফটাৰ ফুটি গ'ল। লগে ঢালি দিলোঁ পিঁয়াজখিনি অকণমান সময় ভাজি ল'ব লাগিব। লগতে মোৰ ক'লা বগা কেৰাহীটো বেছি ক'লা হৈ গৈছে নি বাৰু ক'বচোন আপোনালোকে। ইটা মাৰি একদম বালি মাৰি ধুওঁ, তথাপিতো ক'লা বগা কেৰাহী। যে কি নহওক, পিঁয়াজখিনি ভাজি লৈ দালিখিনি যোগ কৰি দিলোঁ। 5 মিনিটমান দালিখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। কিয় কওকচোন, সোৱাদ লগাকৈ হ'ব তেতিয়া খাবলৈ। এয়া ভাজি এতিয়া মই এটা বস্তু যোগ কৰিম, সেইটো হৈছে এয়া, মন কৰক, বগা কোমোৰাখিনি মিহিকৈ কাটিছোঁ আজি। খুব ধুনীয়াকৈ দালিৰ লগত এতিয়া পিঁয়াজ দি পেলাই ভাজি লৈছোঁ। তেজপাত 2 কিলামান দিছিলোঁ, আপোনালোকক নক'লোঁ বাৰু, এয়া আপোনালোকে দেখি আছে চাগে। যিয়ে নহওক, কোমোৰা দালি এনেধৰণে ভাজি ল'ব লাগে প্ৰথমে দালিখিনি, তেতিয়া বেছি টেষ্টি হয়। আপোনালোকে এনেধৰণে খায়নে বাৰু? মই জনাত বহুতে খায়, কিন্তু বহুতে এনেধৰণে কোমোৰা দালি ভাজি লৈ পেলাই থুপথুপীয়াকৈ বনাই নাখায়, নহয়নে বাৰু? আমি কিন্তু মাজে খাই থাকোঁ, আপোনালোককো দেখুৱাই থাকোঁ। এয়া উতলি আছে থুপথুপীয়া কোমোৰা। মাছখিনি দুভাগ কৰি লৈ ডাঙৰ মাছবিলাক দি দিম এতিয়া কোমোৰাৰ লগত। কোমোৰা মাছ খাই বহুত ভাল লাগে, আপোনালোকে জানেনে? আৰু লগতে পথাৰৰ লোকেল মাছ নিশ্চয় আপোনালোকে চিনি পাইছে। আচলতে পথাৰৰ নহয় দেই, মই মিছা কৈছোঁ, বিলৰ মাছহে হয়। যেই নহওক বাৰু, চাওকচোন কি ধুনীয়াকৈ মানে উতলি আছে এতিয়া। লগতে জলকীয়া কেইটামানো পেলাই দিলোঁ, ধনিয়া পাত 2টামান দি দিলোঁ, আদা, নহৰু, জলকীয়া লগত পিঁয়াজ ভাজি পেলাই চাটনি এটা বনাম। ফ্ৰাই মাছ ভাতৰ কাঁহীত দি দিম। বাকী চব্জিখন ধুনীয়াকৈ হৈ গ'ল। আনফালে এতিয়া মোৰ ল'ৰা ছোৱালীহালে খাবলৈ কৈ আছে, অফিচৰ পৰা ফোন কৰি আছে, মা ভাত খাব হ'লনে, ভাত খাবলৈ যাওঁনে, এনেকৈ কৈ আছে। দিলোঁ। এয়া চব পৰঠা পুৰি চব্জি উতলি আছে। আনফালে এয়া ভাজি বনাই থৈছে, দালি। এতিয়া মানে এইখিনি পিঁয়াজ সকলোখিনি ৰেডি কৰি আছে ৰাতিৰ বাবে। যেই নহওক, এইফালে ঢেকীয়া, নৰসিংহ, মই আকৌ বিভিন্ন ধৰণৰ আচাৰ বনাই এনেকৈ সজাই থওঁ, চাব দেই আপোনালোকে। এয়া দোকানৰ আগফালে সজাই পেলাই থৈ দিওঁ, কল পচলা, কলডিল। যে কি নহওক, আজিলৈ আহিছোঁ, বাই বাই।